অন্যায় অনাচাৰ গতিকে সেইসমূহ শুদ্ধ ৰূপত ন্যায় হৈ উঠক তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি বৰ্তমান মই দুদিন আগত তেখেতৰ সমাধিস্থলীলৈ গৈছিলোঁ তেতিয়া দেখিবলৈ পালোঁ তেখেতৰ সেই যি সমাধিস্থলী সেয়া দেখিলে এনেকুৱা নালাগে যেন এখন শ্মশান এটা মন্দিৰ নামঘৰ যেনহে লাগে ধূপ ধূনাৰে সুগম হৈ আছে গতিকে মানুহৰ তেখেতৰ প্ৰতি ইমান মৰম ইমান শ্ৰদ্ধা আজিৰ সময়ত মানুহে মানুহৰ প্ৰতি দয়া মমতা নোহোৱা হ'ল এনেকুৱা সময়তে এজন ব্যক্তিৰ মৃতকক লৈ ইমানেই শোকাকুল পৰিৱেশ গোটেই বিশ্ববাসী গতিকে তেখেত কিমান মহান হ'ব লাগিব সেয়েহে আমি তেখেতক মানৱৰূপী ঈশ্বৰ হিচাপে জ্ঞান কৰিছোঁ তেখেত এই ধৰাত তেখেতৰ নিজস্ব কাম লৈ আহিছিলে এতিয়া তেখেতে বৈকুণ্ঠগামী হ'ল বুলি আমি ভাবি লৈছোঁ গতিকে সেই মানৱৰূপী ঈশ্বৰৰ চৰণত সেৱা ধৰি তেখেতলৈ একাজলি শ্ৰদ্ধাঞ্জলিৰে আগবঢ়াবলৈ লৈছোঁ তেখেতৰে সৰ্বশ্ৰেষ্ঠ ধৰ্মীয় এলবাম শিৰোমণি তাৰে ভিতৰৰ এটি টোকাৰী গীত মই গাবলৈ লৈছোঁ যিহেতু জুবিন দা আমাৰ অসমবাসীৰ হৃদয়ৰ মাজে মাজে আছে নিশ্চয়কৈ তেখেতৰ প্ৰত্যেকটো গানে আমাৰ হৃদয়ত আছে আমি সকলোৱে শুনিছোঁ যদি শুনিছে যদি জানে তেনেহ'লে আমাৰ লগত অকণমান আউৰাই গ'লে আমি ভাল পাম নতুবা অকণমান হাত চাপৰি দিলেও আমি ভাল পাম কাৰণ জুবিন দাৰ আত্মাই শান্তি পাব যেন অনুভৱ হ'ব আগবঢ়াবলৈ লৈছোঁ শিৰোমণি এলবামৰ শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো হৃদয়ত থাপিলো
যুগৰ গুপ্ত হৰি এই নামৰ নিজৰা কলিত শংকৰে আনে বৈকুণ্ঠৰ পৰা এই শ্ৰৱণ কীৰ্তন কৰা কলি ধৰি